দিছপুৰ প্ৰেছ ক্লাবত বীৰলাচিত সেনাৰ সংবাদমেল। আজিৰ সংবাদমেলত অসম গৌৰৱ তথা হাৰ্থব জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া CIDৰ পৰা CBIলৈ হস্তান্তৰৰ দাবী জনাই বীৰলাচিত সেনাৰ কেন্দ্ৰীয় সভাপতি ৰন্টু পানীপ্ৰসাদে এক সংবাদমেল সম্বোধন কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপোৰ্ট AIN লাইভ। সংবাদ মাধ্যমৰ লগত জড়িত বন্ধুসকল, আজি বিশেষ এটা কাৰণত বীৰলাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন সংবাদমেল আমি আয়োজন কৰাৰ অনুভৱ কৰিলোঁ। মোৰ লগতে উপস্থিত আছে উৎপল দত্ত ডাঙৰীয়া, কেন্দ্ৰীয় সমিতি তথ্যৰ প্ৰচাৰ সচিব। আজি সংবাদমেলত শৃংখল চলিয়া ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল, কিন্তু শাৰীৰিক অসুস্থতাৰ কাৰণে শেষ মুহূৰ্তত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। বাকী যেই কি নহওক, যোৱা এটা মাহ আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পিছতে সৰ্বস্তৰৰ অসমীয়া মানুহ এটা শোকসাগৰ বিলীন হৈ আছে। কেওফালে জুবিন গাৰ্গৰ যিটো মৃত্যু, মানুহৰ মাজত শংকা সন্দেহ জাগৃত হৈছে যে এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল, এই মৃত্যু অস্বাভাৱিক মৃত্যু আছে। গতিকে সেইকাৰণে সৰ্বস্তৰত তাৰ প্ৰতিবাদ হৈছে। জুবিন গাৰ্গৰ মৃত্যু কেনেধৰণে হ'ল তাক জানিবৰ কাৰণে সৰ্বস্তৰত অসমীয়া মানুহে সকলো দিশতে এখন সংগ্ৰাম আৰম্ভ কৰিছে। সামাজিক মাধ্যমতে হওক, বিভিন্ন ক্ষেত্ৰত দেখিছে জাষ্টিছ বিচাৰি ইতিমধ্যে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এই মুহূৰ্ততে অসমীয়া মানুহে মুখ্যতঃ এটা বিষয়ে জানিব বিচাৰিছিল, সেইটোৱে হ'ল যে জুবিন গাৰ্গ কেনেকুৱা কি প্ৰেক্ষাপটত তালৈ যাবলগীয়া হ'ল, তেওঁৰ ইচ্ছাৰ বিপৰীতে তেওঁক তালৈ লৈ যাবৰ কাৰণে বল দিয়া হৈছিল নেকি, বলপূৰ্বকভাৱে তেওঁক লৈ যোৱা হৈছিল নেকি, সেইকেইদিন তেওঁ কেনেধৰণৰ আছিল, পিছদিনা কেনেকুৱা পৰিৱেশ পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল, বা কোনে তেওঁক পানীত নামিবৰ কাৰণে বাধ্য কৰিলে, বা পানীত নামিবলৈ যাওঁতে কিয় তেওঁক বাধা দিয়া নহ'ল, এনেকুৱা বহুবিলাক প্ৰশ্নই অসমীয়া মানুহৰ মন মগজু আচ্ছন্ন কৰি ৰাখিছে। কাৰণ অসমীয়া মানুহে সদায় এটা কথা বিশ্বাস কৰি আহিছে যে জুবিন গাৰ্গ আমাৰ এটা সাহস আছিল, আমাৰ প্ৰত্যয় আছিল, আমাৰ এটা অহংকাৰ আছিল বুলি কৈছে। জুবিন গাৰ্গে যোৱা সময়ছোৱাত যিধৰণে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত সংগীতৰ জগতখনত যিটো একক আধিপত্যবাদ প্ৰতিষ্ঠা কৰিলে, যাৰ জৰিয়তে অসমীয়া মানুহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো যাত্ৰা তেওঁ লৈ গৈছিল, সেইকাৰণে আমি সকলো স্তৰতে কৈছোঁ জুবিন গাৰ্গ আমাৰ কাৰণে সাহস আছিল। অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ যেতিয়াই বিপদৰ অকণি সংকেত পাইছে, যেতিয়া সমস্যাৰ ভাৰাক্ৰান্ত হৈছিল, তেতিয়াই জুবিন গাৰ্গ সোচ্চাৰ হৈছিল, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য কৰিছিল। সাহস বিৰোধী কাউকে তেওঁ ৰেহাই দিয়া নাছিল। সেইকাৰণে কৈছিল আমাৰ কাৰণে এটা সাহস আছিল, আমাৰ এটা অহংকাৰ আছিল। গতিকে এই সম্পদভাগী যিধৰণে ইয়াৰ পৰা লৈ গুচি যোৱা হ'ল, যাৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষকতাতে হওক বা তেওঁলোকৰ তাগিদাৰ কাৰণে এই সম্পত্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল, তাৰ ন্যায় জানিবৰ কাৰণে, তাৰ প্ৰকৃত সত্য জানিবৰ কাৰণে অসমীয়া মানুহে হাহাকাৰ কৰি পৰিছে। কিন্তু এতিয়ালৈকে আমি সেই ন্যায় পোৱা আমি দৃষ্টিগোচৰ হোৱা নাই। এতিয়া কালিৰ পৰা পুনৰ এখন নাটক আৰম্ভ হোৱা আপোনালোকে দেখিবলৈ পাইছে, যে যি সময়ত সকলো স্তৰত যেনেধৰণে সামাজিক মাধ্যমতে হওক, ডিজিটেল মাধ্যমত যেনেধৰণে এটা প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম এটা শক্তিশালী ৰূপত জনমত তৈয়াৰ কৰি আগবঢ়াই লৈ যোৱা হৈছিল, এই সময়তে উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে তাক সস্তীয়া আৰু তৰল কৰিবৰ কাৰণে, টুলুঙা কৰিবৰ কাৰণে শাসকীয় দলটোৱে ইতিমধ্যে ইয়াত অৱতীৰ্ণ হৈছে। এটা কেইদিনমান আগত আপোনালোকে দেখিছে এটা ভিডিঅ', মই চাই এতিয়া ভিডিঅ'টো নাপালোঁ। তাত অসমৰ আটাইতকৈ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যোগ্য দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্বিধাহীনভাৱে কৈছিল, আত্মবিশ্বাসৰ প্ৰত্যয় কৈছিল যে জুবিন গাৰ্গক ন্যায় কোনো দিব নোৱাৰে, জুবিন গাৰ্গক ন্যায় কংগ্ৰেছে দিব নোৱাৰে বা বিৰোধী দলসমূহে দিব নোৱাৰে, জুবিন গাৰ্গক ন্যায় কেৱল হিমন্ত বিশ্ব শৰ্মাই দিব পাৰিব, জুবিন গাৰ্গক ন্যায় কেৱল বিজেপি দলটোৱে দিব পাৰিব বুলি কৈছিল, বিজেপি চৰকাৰখনে দিব পাৰিব বুলি কৈছিল। এতিয়া সেই কথাখিনি চাই কালিৰ যিধৰণে দিলীপ আমাৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্ব যেনেধৰণে ৰাজপথত পুনৰ জুবিনৰ ন্যায় বিচাৰি আগবাঢ়িলে, গতিকে আমি মানুহ এটা বিভ্ৰান্তিত ভুগিছোঁ যে প্ৰথম কথা হ'ল চৰকাৰ আৰু দল দুটা পৃথক নেকি, চৰকাৰ আৰু দলৰ মাজত যিটো সামঞ্জস্য তেওঁলোকৰ থাকিব লাগিছিল, সামঞ্জস্য তেওঁলোকৰ নাই নেকি, আমাৰ মনত প্ৰশ্ন উদ্বেগ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৈ আছিল যে আমি ন্যায় দিম বুলি অসমৰ ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিল, অসমৰ ৰাইজক তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেনেকুৱা মুহূৰ্তত কালিৰ পৰা যি ধৰণৰ তেওঁলোকৰ নৃত্য নাটিকা আৰম্ভ কৰি ই এটা কথাই প্ৰতীয়মান কৰিছে যে দল আৰু চৰকাৰৰ যিটো ভাৰসাম্যতা থাকিব লাগে, সামঞ্জস্যতা থাকিব লাগিছে, তাত তিলমানো তেওঁলোকৰ নাই। আৰু দলে নিশ্চিতভাৱে চৰকাৰখনৰ যিজন মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যি চৰকাৰখনৰ প্ৰতি যি ধৰণৰ বিশ্বাস, ভৰসা আৰু আস্থা থাকিব লাগিছিল, আমি দেখিছোঁ এই আস্থা যেন কোনোবাখিনি দলটোৰ মাজত সেই আস্থা নাই। গতিকে সেই কথাখিনি দৃষ্টিগোচৰ হৈছে। তাৰ সমান্তৰালভাৱে যিখন আন্দোলন আমি কৈছোঁৱেই, তাক নস্যাৎ কৰিবৰ কাৰণে, তাক টুলুঙা কৰিবৰ কাৰণে, তাক সস্তীয়া কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তৰল সস্তীয়া যিবিলাক মন্তব্য তেওঁলোকে প্ৰদান কৰিবলৈ আগবাঢ়িছে। আমি ভাবোঁ এই কথাটোৱে জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম,
এই সংগ্ৰামখনক কোনোবাখিনি স্থবিৰ কৰিব, কোনোবাখিনি সীমিত কৰিব। গতিকে আমি সেইকাৰণে আৰম্ভণিতে আমি শংকা প্ৰকাশ কৰিছিলোঁ যে জুবিন গাৰ্গৰ যিটো তদন্তৰ যিটো ন্যায় প্ৰক্ৰিয়া, এই তদন্তটো অসম মানে ষ্টেট গভৰ্ণমেণ্টৰ কোনোবা এটা মেচিনাৰী আণ্ডাৰত থকাটো আমি বিচৰা নাছিলোঁ। কোনোবা CID কৰিব বা অসম চৰকাৰ নেতৃত্বাধীন কোনোবা SIT যে তদন্ত কৰিব পাৰিব, সেই সময়তে আমাৰ শংকা হৈছে, আমাৰ সন্দেহ হৈছে। আৰু সেইকাৰণে তদন্ত এটা নিৰপেক্ষ ৰূপত কৰিবৰ কাৰণে, তদন্ত প্ৰক্ৰিয়াক এটা সফল দিশত লৈ যাবৰ কাৰণে আমি তেতিয়াই কৈছিলোঁ যে এই গোটেই প্ৰক্ৰিয়াটোক কেন্দ্ৰীয় এটা তদন্তকাৰী সন্থাৰ জৰিয়তে যাতে কৰিব দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু সেইকাৰণে পুনৰবাৰ আজি সংবাদ মাধ্যমৰ জৰিয়তে এই গোটেই প্ৰক্ৰিয়াটোক CBI তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি ইয়াতে লিখিছোঁ যে CBI তদন্ত, CID তদন্ত হোৱা বিশেষ যিবিলাক যুক্তি আমি আজি ইয়াতে লিখিছোঁ। প্ৰথমে স্বাধীনতা আৰু বিশ্বাসযোগ্যতা, জনসাধাৰণৰ আস্থা, আন্তঃৰাষ্ট্ৰীয় তথ্য সংগ্ৰহৰ ক্ষমতা, প্ৰযুক্তিগত দক্ষতা আৰু বিশেষজ্ঞৰ সহায়, গোপনীয়তা আৰু নিৰাপত্তা, আৰ্থিক লেনদেন পৰীক্ষণ, তাড়াতাড়ি যুক্তিসংগত উপসংহাৰ, ছিংগাপুৰ অসম সংঘৰ তদন্ত, এই গোটেই বিষয়খিনি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজলৈ আমি দৃষ্টিগোচৰ কৰিছোঁ, চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। গতিকে জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া, জুবিন গাৰ্গক কেনেধৰণে তালৈ লৈ যোৱা হ'ল, জুবিন গাৰ্গক সেইদিনাখন ইয়ত পাৰ্টিলৈ লৈ যাবৰ কাৰণে তেওঁৰ কেনেকুৱা ধৰণৰ লাগিলে, যি ধৰণৰ ষড়যন্ত্ৰই নহওক বা কোনে তালৈ লৈ গুচি গ'ল, বা তেওঁক চিজাৰ এটেক থকাৰ পিছতো তেওঁৰ যিজন মেনেজাৰ আছিল বা তেওঁৰ লগত জড়িত যিসকল বাদ্যযন্ত্ৰকাৰী আছিল, তেওঁৰ বিশ্বস্ত যিবিলাক সংগী আছিল, তেওঁলোকে কিহৰ কাৰণে তেওঁক পানীত নামিবলৈ দিলে, কিহৰ কাৰণে তেওঁক লাইফ জেকেট নিপিন্ধাকৈ তেওঁক পানীত নামিবৰ কাৰণে সুযোগ সুবিধা কৰি দিলে। এই গোটেই কথাখিনিয়ে অসমীয়া মানুহৰ এটা সন্দেহ ঘনীভূত হৈছে, মানুহৰ মাজত শংকা জাগ্ৰত হৈছে। আৰু মানুহৰ মাজত যিবিলাক সন্দেহ ঘনীভূত হৈছে, ই এটা প্ৰমাণ কৰে যে উদ্দেশ্যপ্ৰণোদিতভাৱে কোনোবাই ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক অসমীয়া মানুহৰ মাজৰ পৰা লৈ যোৱা হ'ল নেকি। তাৰ লগে লগে আমি অসমীয়া মানুহ হিচাপে জীয়াই থকাৰ যিটো প্ৰক্ৰিয়া, অসমীয়া হিচাপে জীয়াই থকাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাটো লাহে লাহে গঢ় ল'বলৈ আৰম্ভ কৰিলোঁ। আমাৰ মাজত ভাগ হৈ থকাৰ যিটো প্ৰৱণতা, সি লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। এতিয়া পুনৰ এটা সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰী হওক বা বিভিন্ন ক্ষেত্ৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কিছু ব্যক্তিয়ে হাত উজান দিয়া দৃষ্টিগোচৰ হৈছে। লাগিলে কোনোবা জুবিনৰ সমাধি ক্ষেত্ৰতে হওক বা বিভিন্ন ৰাজহুৱা বিভিন্ন ক্ষেত্ৰত লাহে লাহে সাম্প্ৰদায়িক যিবিলাক বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে শ্লোগান দিয়া লাহে লাহে দৃষ্টিগোচৰ হৈছে। গতিকে এই কথাখিনিৰ পৰাই মই ভাবোঁ যে অসমীয়া ৰাইজে আঁতৰি থাকিব লাগিব, তেওঁলোকৰ কূট কৌশল আমি অনুধাৱন কৰিব পাৰিব লাগিব। আৰু ভৱিষ্যতলৈকে যাতে জুবিন গাৰ্গৰ যিটো ন্যায় কাৰণে আমি এখন যুঁজ, আমি ঐক্যবদ্ধ যিখন যুঁজ আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংকল্প লৈছোঁ, এই যুঁজখন যাতে ন্যায় প্ৰাপ্তিৰ শেষলৈকে আমি চলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিব লাগিব। কোনোবাৰ কোৰ চক্ৰান্তত ভৰি দি যাতে এই সংগ্ৰামখন বিপথে পৰিচালিত নহয়, সংগ্ৰামখন আধাতে যাতে স্থবিৰ হৈ নাযায়, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তাৰ লগে লগে শেহতীয়া মূল কথাটো এইটো হৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখিছোঁ, হয়, জাষ্টিছ বিচাৰি আমাৰ এখন সংগ্ৰাম আগবাঢ়ি গৈছে, কিন্তু তাৰ সমান্তৰালভাৱে আৰু এখন সংগ্ৰামো আমি মনোনিৱেশ কৰিব লাগিব, আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। সংগ্ৰামখনক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি সচেষ্ট হ'ব লাগিব। সেই কথাটো হৈছে যে জুবিন গাৰ্গৰ যিবিলাক গীত, জুবিন গাৰ্গৰ কথা, বিভিন্ন বতৰা তেওঁলোকৰ জীৱন চেতনা, জীৱন শস্যাত যিবিলাক কথা প্ৰতিফলিত হৈছিল, সেই কথাখিনি হৈছিল যে অসমীয়াত্বক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। মুম্বাইত যেতিয়া তেওঁৰ অপাৰ সম্ভাৱনাৰ তাত তেওঁৰ অৱস্থান লৈছিল, সেই সময়ত তেওঁ পুনৰ অসমলৈ গুচি আহিছিল। সেইকাৰণে অসমীয়া মানুহে কাকো খাতিৰ নকৰা যিটো মানসিকতা, অসমীয়া মানুহৰ যিটো জাতীয়তাবাদ, তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যোৱা সময়ছোৱাত কাম কৰিছিল। আৰু সেইকাৰণে অসমীয়া মানুহৰ কোনোবাখিনি জনগোষ্ঠীয় বিদ্বেষ হৈছে বা কোনোবাখিনিত যেতিয়া কেৰুণ আহিছে, আমাৰ মাজত ভাগ হোৱাৰ যেতিয়া প্ৰৱণতা আহিছে, সেই সময়তে জুবিন গাৰ্গে সেই সময়ত সোচ্চাৰ হৈছিল, মাত মাতিছিল আৰু অসমীয়া জাতিটো সদায় সমৃদ্ধিশালী এটা স্বাভিমানী যাতে জাতি হৈ থাকিব পাৰি, তাৰ কাৰণে তেওঁলোকে কাম কৰিছিল। গতিকে সেইকাৰণে এতিয়া জাষ্টিছ ফৰ জুবিন, কাইলৈ আমাৰ শ্যামকানু মহন্তই হওক, শেখৰ গোস্বামীয়ে হওক বা সিদ্ধাৰ্থ শৰ্মা, কাইলৈ আইনে যি শাস্তি দিয়ে দিব, আইনে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব লাগে, আমি ভাবোঁ তদন্ত প্ৰক্ৰিয়াটো কোনোবাখিনিত লেহেমীয়া হৈছে, তদন্ত প্ৰক্ৰিয়াতে কোনোবাখিনিত অসমীয়া মানুহক আশ্বস্ত কৰিব পৰা নাই। সেইকাৰণে আমি কাকো CBI তদন্তলৈ তাক প্ৰক্ষেপ কৰিব লাগে। CBI তদন্ত কৰক, তদন্ত প্ৰক্ৰিয়া বা যি আহে আমি মানি ল'ম এই সময়। কিন্তু তাৰ লগে লগে আমি আৰু এটা বিষয় আগবঢ়াই লৈ যাব লাগিব যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ লগে লগে যাতে আমাৰ অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদৰ যিটো সংজ্ঞা, জাতীয়তাবাদৰ যিটো ধাৰা, আমাৰ অসমীয়া জাতিৰ যিটো চিন্তা চেতনা, তাকো যাতে প্ৰতিফলিত কৰি আমি আগবঢ়াই লৈ যাব পাৰোঁ, বুকুত কৰি আমি লৈ যাব পাৰোঁ। মই ভাবোঁ তেতিয়াই জুবিন গাৰ্গৰ প্ৰতি আমি যিটো ন্যায় বিচাৰিছোঁ, তেওঁৰ প্ৰতি উপযুক্ত সন্মান শ্ৰদ্ধা প্ৰদৰ্শন কৰা হ'ব। সমান্তৰালভাৱে
বীৰ লাচিতনা অসমে অসমৰ সমগ্ৰ স্তৰতে সমগ্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি জাতীয়তাবাদৰ এই ধাৰাটোক খুব শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম ভৱিষ্যতলৈকে যাতে কোনোবা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই ধৰ্মীয় উন্মাদনা যাতে কোনো সৃষ্টি কৰিব নোৱাৰে তাৰ এটা বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে আমি বীৰ লাচিতনাই কাম কৰিম বা জাতি সত্তাটোলৈ যিবিলাক বিভাজনকামী শক্তিয়ে জাতিটোৰ মাজত বহুতা বিভক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে অপশক্তিটোক চিনাক্ত কৰি যাতে এই সমৃদ্ধিশালী জাতিটোক পুনৰ বিশ্ব দৰবাৰত আমি জিলিকাই ৰাখিব পাৰোঁ তাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰি যাম গতিকে এই কথাখিনিয়ে অসমবাসী ৰাইজক অৱগত কৰিবৰ কাৰণে আজি সংবাদমেলখন আমি আয়োজন কৰিলোঁ গতিকে বিশেষ আৰু বক্তব্য আমি একো নাই গতিকে ইয়াত আমি এই কথাখিনিয়ে লাষ্টত আমি কৈছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজক আৰু জুবিন গাৰ্গৰ লগত থকা তেওঁৰ বিশ্বাসযোগ্য স্বাৰ্থপৰ লোকসকলৰ চৰম অৱহেলা আৰু গাফিলতিৰ বাবেই জুবিন গাৰ্গৰ দৰে এটা মানৱ সম্পদ আমাৰ মাজৰ পৰা যে হেৰাই গ'ল তাত ইয়াত থকা আমাৰ বা অসমবাসী ৰাইজৰ কাৰো দ্বিমত নাই গতিকে ৰাজপথত বিজেপি চৰকাৰখনে কালিৰ পৰা যিটো ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তেওঁলোকে ৰাস্তাত পুনৰ ওলাই জুবিন গাৰ্গৰ যিটো ন্যায় বিচাৰিলে আমি ভাবোঁ এটা চৰম বাতুলামি হৈছে কাৰণ চৰকাৰ যিখন চৰকাৰে ন্যায় প্ৰদান কৰিম বুলি আত্মবিশ্বাসৰ প্ৰত্যয়েৰে অসমৰ ৰাইজক আশ্বস্ত আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই চৰকাৰৰ মুৰব্বীজনৰ বিষয়ে বিভিন্ন যেতিয়া সন্দেহ আৰু প্ৰশ্নৰ আঙুলি তুলিছে সন্দেহৰ আঙুলি যেতিয়া টোৱাইছে আমি ভাবোঁ কোনোবাখিনিত জুবিন গাৰ্গৰ যিটো ন্যায় এই ন্যায় আমি যেনেধৰণে বিচাৰিছোঁ কোনোবাখিনি সেই ন্যায় পোৱাৰ পৰা আমি বঞ্চিত হ'ম আৰু সেইকাৰণে ন্যায় যাতে এটা সঠিক পক্ষেৰে দাবমান হয় সঠিক দিশত যাতে যায় তাৰ কাৰণে আমি গোটেই তদন্ত প্ৰক্ৰিয়াটো CBIলৈ হস্তান্তৰ কৰিবৰ কাৰণে বীৰ লাচিতনা অসমৰ মঞ্চৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীৰ হৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996